নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, স্বাগত মই জনাইছোঁ মোৰ ইউটিউব চেনেল মাষ্টাৰ গণেশ এডুকেশ্যনলৈ। আজিৰ ভিডিঅ'টোত মই ক্লাছ 9ৰ এনুৱেল এক্সামিনেশ্যন যিহেতু ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব শোণিতপুৰ ডিষ্ট্ৰিক্টৰ, মই হাফ ইয়াৰলি কুৱেশ্যন পেপাৰ লৈ আহিছোঁ 2019 চনৰ, 2022 চনৰ, তাৰপিছত 2023 চনৰ এনুৱেল এক্সামিনেশ্যনৰ জেনেৰেল ছায়েন্সৰ লৈ আহিছোঁ। তোমালোকে এই ভিডিঅ'টো শেষলৈকে চাবা। এই ভিডিঅ'টো চাই তোমালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিবা আৰু লাইক কৰিবা, কমেণ্ট কৰিব। আহিছোঁ আজিৰ ভিডিঅ'টোলৈ। এতিয়া তোমালোকৰ এনে MCQ এনে 10টামান আহিব। এইটো 19 চনৰ, সেইকাৰণে ইয়াত তলত দিয়া শুদ্ধ উত্তৰ 373 কেলভিনৰ সমান হয়। ইংলিছ মিডিয়াম আৰু আছামিজৰ দুটা মিডিয়ামৰ কাৰণে এইটো শোণিতপুৰ ডিষ্ট্ৰিক্টৰ এনুৱেল এক্সামিনেশ্যনৰ 2019ৰ কুৱেশ্যন হয়। তোমালোক মই দি দিছোঁ, তোমালোকে ভালকৈ চাবা। ইয়াৰ পৰা খুবেই কমন পৰিব এইবাৰ এনুৱেল এক্সামিনেশ্যনত। 273 কেলভিনৰ সমান হয়। 273 কেলভিন ইকুৱেলছ টু এনচাৰটো হ'ব তোমালোকৰ 100 ডিগ্ৰী চেলচিয়াছ হ'ব। এইটো তলৰ কোনটো টিণ্ডেলৰ প্ৰভাৱ দেখুৱায়? কপাৰ ছালফেট ষ্টাৰ দ্ৰৱণ তৰণৰ SI একক হৈছে মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। 10 কেজি ভৰ বস্তু ওজনত পৃথিৱী কিমান হয়? 10 কেজি হ'লে এতিয়া এইটো তোমালোকে চাবা। নেপথেলিন বালিৰ পৰা পৃথক কৰিব পাৰি। সাবলিমেশ্যন, ক্ৰাইষ্টেলেশ্যন, ক্ৰমটোগ্ৰাফি, কনভাৰ্ট, তাৰপিছত 315 কেলভিন টেম্পাৰেচাৰ ইনটু চেলচিয়াছ স্কেচ, 0 ডিগ্ৰী ইজিকেল টু 273 কেলভিন উষ্ণতা, এইটো কৰিবা তোমালোকে। তাৰপিছত why do we see water droplet on the outside of a glass of a ice cold? গিলাচ এটা বৰফৰ দৰে ঠাণ্ডা পানী গিলাচটো বাহিৰৰ ফালে পানীৰ টোপাল দেখা যায়। এইটো চাবা, কিতাপত আছে। যদি তোমালোকে নোপোৱা কমেণ্টত কৰিবা, মই এনচাৰখিনি নেক্সট ভিডিঅ'ত দিম। হোৱাট ইজ দি লেটেণ্ট হিট অফ ফিউচন বিগলন লিন তাপ কাক বোলে? তাৰপিছত 5 নম্বৰ, নীলা বা কলচিয়াৰে ৰঞ্জক পদাৰ্থ তুমি কি প্ৰক্ৰিয়াৰে পৃথক কৰিবা? তাৰপিছত হোৱাট ইজ এলয়? গিভ এক্সাম্পল অফ টু এলয়ছ। শংকৰ ধাতু কি? ইয়াৰ দুটা উদাহৰণ খুবেই ইম্পৰ্টেণ্ট। এইটো ৰাইট দ্য কেমিকেল ফৰ্মুলা অফ কম্পাউণ্ড কেলছিয়াম কাৰ্বনেট CaCO3। তাৰপিছত কেলকুলেট মলিকুলাৰ ৱেইট কেলছিয়াম Cl2। এইটো তোমালোকৰ এই মলিকুলাৰ ৱেইট কৰিবা। মলাৰ সংজ্ঞা দিয়া 18 গ্ৰাম পানীত কিমান মল পানীৰ অণু আছে? খুবেই ইম্পৰ্টেণ্ট। ডিফাইন এ মল, হাউ মেনি মল অফ ৱাটাৰ মলিকুল আৰ দ্য ফাউণ্ড ইন 8 গ্ৰাম অফ ৱাটাৰ। নেক্সট 10 নম্বৰ, ৰাইট এ ইলেক্ট্ৰন কনফিগাৰেশ্যন অফ সোডিয়াম এণ্ড ক্লোৰিন। সোডিয়াম হ'ব 11 2 8 10 1, ক্লোৰিন 2 8 7, ইলেক্ট্ৰন পৰমাণু ইলেক্ট্ৰন বিন্যাস। তাৰপিছত সমস্থানিক কাক বোলে? যদি ক্লোৰিন পৰমাণু পৰে 35, 17 ক্লোৰিন 75 আৰু 37 ক্লোৰিন 17 25 ৰূপত থাকে, তেন্তে গড় পাৰমাণৱিক খুবেই ইম্পৰ্টেণ্ট এইটো মেথছ। তাৰপিছত এক্সপ্লেইন উইথ এক্সাম্পল এটমিক নাম্বাৰ এণ্ড মাছ নাম্বাৰ, উদাহৰণখন ব্যাখ্যা কৰা। পাৰমাণৱিক সংখ্যা, ভৰ সংখ্যা খুবেই ইম্পৰ্টেণ্ট। শ্ব' দ্য গ্ৰাফ অফ দ্য ৰুট শ্বয়িং বাই দি এন অবজেক্ট ইন দ্য নন ইউনিফৰ্ম মোশ্যন। বিষমভাৱে গতিশীল বস্তু এটা গতিপথ কেনেকুৱা লক্ষিত দেখুওৱা, এইটো চাবা তোমালোকে। ৰাইট টু ডিফাৰেন্স বিটুইন স্পীড এণ্ড ভেলোচিটি। গতি আৰু বেগৰ দুটা পাৰ্থক্য। ত্বৰণৰ সংজ্ঞা, বাছ এখনৰ বেগ 5 ছেকেণ্ডৰ পৰা ইমান হ্ৰাস পালে বাছখন ত্বৰণ A=B-U/T কৰিবা। এইটো ডিফাইন এচিলাৰেশ্যন স্পীড এ বাছ ডিক্ৰিজ ফ্ৰম দ্য 65 মিটাৰ পাৰ ছেকেণ্ড টু 30 মিটাৰ পাৰ ছেকেণ্ড ইন 5 ছেকেণ্ড। কেলকুলেট দ্য এচিলাৰেশ্যন। Why is the Newton first law of the motion also called the law of inertia? নিউটনৰ প্ৰথম গতিক সূত্ৰ কিয় জড়তাৰ সূত্ৰ বুলি কয়? খুবেই ইম্পৰ্টেণ্ট এইটো। 16, ৰাইট দ্য SI ইউনিট ফ'ৰ্চ। বলৰ SI এককটো লিখিব লাগিব। তাৰপিছত ষ্টেট নিউটন ছেকেণ্ড ল অফ মোশ্যন উইথ হেল্প অফ দ্য ল প্ৰভ ডেট ফ'ৰ্চ ইজিকেল টু মাছ অফ এচিলাৰেশ্যন F ইজিকেল টু খুবেই ইম্পৰ্টেণ্ট এইটো এনুৱেল এক্সামৰ কাৰণে। 80 নম্বৰ, 6 ছেকেণ্ডত 100 কেজি ভৰ বস্তু এটা 5 মিটাৰ পাৰ ছেকেণ্ডৰ পৰা 8 মিটাৰলৈ তড়িৎ কৰা হ'ল। বস্তু পাৰমাণৱিক অন্তৰ্মেয় নিৰ্ণয় কৰা। প্ৰয়োগ কৰা বলৰ নাম নিৰ্ণয় কৰা। এন অবজেক্ট মাছ 100 কেজি, এচালেৰেশ্যন 6 অফ ভেলোচিটি ফ্ৰম 5 ছেকেণ্ড টু 8 মিটাৰ ছেকেণ্ড। হোৱাট উইল দি বি মোমেণ্টাম বিফোৰ দ্য আফটাৰ চেঞ্জিং ইটছ ভেলোচিটি? অলছ' ফাইণ্ড আউট দ্য ফ'ৰ্চ এক্টিং অন অবজেক্ট। 19, হোৱাট ইজ দ্য এক্সুৱেল ভেলু অফ ইউনিভাৰ্চেল গ্ৰেভিটেশ্যন? এইটো তাৰপিছত এন অবজেক্ট 10 নিউটন অফ ছাৰ্ফেচ হ'ব। হোৱাট ইজ দ্য উড
বিয়েৰ্ছ ৱেইট অফ দ্য ছাৰ্ফেচ অফ দ্য মুন ভূপৃষ্ঠ বস্তু এটা 10 নিউটন, ইয়াৰ ওজন কিমান হ'ব? খুবেই ইম্পৰ্টেণ্ট এইটো। ৰাইট টু ডিফাৰেন্স বিটুইন মাছ এণ্ড ৱেইট, ভৰ আৰু ওজন খুবেই ইম্পৰ্টেণ্ট এইটো। ৰাইট দ্য এপ্লিকেশ্যন অফ আৰ্কিমিডিছ প্ৰিন্সিপাল, আৰ্কিমিডিছ সূত্ৰৰ ওপৰত দুটা প্ৰয়োগ উল্লেখ কৰা। হোৱাট ইজ ওৱান ৱাট, এক ৱাট। তাৰপিছত 24 কাৰ্য সংজ্ঞা, এক জুল কাৰ্য বুলিলে কি বুজা? খুবেই ইম্পৰ্টেণ্ট এইটো। গতিশক্তি কাক বোলে? এমৰা বস্তু এটা বিহেৰখনে বস্তু লাভ কৰা গতিশক্তি কি হ'ব? কাইনেটিক এনাৰ্জি এইটো গতিশক্তি। তাৰপিছত বাল্ব এটা 10 ছেকেণ্ডত 1000 জুল বিদ্যুতিক শক্তি ব্যয় কৰে, ক্ষমতা ৱাট ওলাব লাগিব এইটো, ক্ষমতা পাৱাৰ। 27 ডিফাইন ৱাভলেংথ এণ্ড ফ্ৰিকুৱেঞ্চি, খুবেই ইম্পৰ্টেণ্ট। তৰংগ দৈৰ্ঘ্য আৰু কম্পনাঙ্ক সংজ্ঞা। তাৰপিছত ইষ্টাব্লিছ ৰিলেশ্যন এমং স্পীড ফ্ৰিকুৱেঞ্চি এণ্ড ৱাভলেংথ, শব্দ গতি কম্পনাঙ্ক তৰঙ্গৰ সম্পৰ্ক। তাৰপিছত 29 ৰাইট টু এপ্লিকেশ্যন আল্ট্ৰাছাউণ্ড মেডিকেল চায়েন্স, খুবেই ইম্পৰ্টেণ্ট এইটো কুৱেশ্যন। গিভ ফুল ফ্ৰম দ্য HIV, ডিফাইন ভেকচিনেশ্যন, ৰাইট দ্য নেম অফ দ্য 2 ডিজিজ হুইচ দ্য প্ৰিভেন্টেড বাই ভেকচিন, টিকাকৰণ সংজ্ঞা দুবেদ ৰোগের নাম লিখা হিসাবে। হেল্থ ইজ ওয়েথ এক্সপ্লেইন ইউর ওন নোটস, খুবই ইম্পর্টেন্ট এইটো চাবা। তাৰপিছত হোৱাট ডু মিন বাই স্মোক, স্মোক বুলিলে কি বুজা? তাৰপিছত ৰাইট এ শ্বৰ্ট নোট এচিড ৰেইন, এচিড বৰষুণ। গ্ৰীণ হাউচ ইফেক্ট, সেউজীয়ৰ প্ৰভাৱ। ওজন লেয়াৰ টিপিলে ওজন স্তর ক্ষয়ীভবন। 35 নেম টু এক্সাম্পল অফ খারিক, খুবই ইম্পর্টেন্ট। হোয়াট ইজ দ্য হাইব্রিডেশন নেম টু এক্সট্রাক্ট ব্রিডস অফ কাউ, বর্ণসংকর কি? গাই গরু দুই বিদেশি প্রজাতির নাম। তা হোয়াট আর দ্য অ্যাডভেঞ্চার্স অফ কম্পোজিট অফ ফিশ কালচারেল মিশ্রণ সুবিধাসমূহ, খুবই ইম্পর্টেন্ট। উদ্ভিদ কোষেৰে সদায় কেৰে গঠিত? হিমোগ্লোবিন তেজৰ ৰক্তকণাত থাকে। নাৰিকল বাকলি কোষেৰে গঠিত আটাইতকৈ ডাঙৰ পৰ্ব। তাৰপিছত হোৱাট ইজ দ্য লাইচোজম নাউন এ সুইচাইড বেগ, খুবই ইম্পৰ্টেণ্ট এইটো। লাইচোজমকে আত্মদেহ মোনা বুলি কোৱা হয়। ড্ৰ এ লেভেল এণ্ড লাইক উদ্ভিদ কোষৰ প্ৰাণী কোষ, এইটো তোমালোকে ভালকৈ চাবা, চিয়ৰ আহিব এইটো। ৰাইট টু ফাংচন জাইলেম প্লান, গিভ দ্য ডিফাৰেন্স বিটুইন লিগমেণ্ট এণ্ড টেণ্ডন। নেম টু লিভিং অৰ্গেনিজম অফ মনোৰা কিংডম, মনোৰা ৰাজ্য অন্তৰ্গত দুবিধ জীৱৰ নাম লিখা। হাউ মেনি চেম্বাৰ্ছ আৰ দেয়াৰ দি হিট অফ হাৰ্ট অফ ক্ৰকডাইল, গড়াইজৰ কেইটা কোঠালি থাকে। হোৱাট ইজ দ্য নেম অফ দ্য বুক ৰিটেন এট চাৰ্লছ ডাৰউইন এণ্ড ইভলিউশ্যন, ক্ৰমিকাৰ ওপৰত চাৰ্লছৰ গ্ৰন্থখনৰ নাম কি? হোৱাট আৰ দ্য এডভান্টেজ অফ ক্লাছিফাই অৰ্গেনিজম, হোৱাট ইজ দ্য স্মলেষ্ট ইউনিট অফ ক্লাছ, জীৱনৰ আটাইতকৈ শ্ৰেণীবিভাগ সুবিধা কি? শ্ৰেণীৰ সৰু গোটটো কি? প্ৰেক্টিকেল টেট আহিব এইটো 2019 চনত, তোমালোকে ভালকৈ চাবা ইয়াৰ পৰা। তাৰপাছত নেক্সট মই 2022 এনুৱেল এক্সাম ক্লাছ 9ৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ হয় এইটো। এ গেছ কেন বি বেষ্ট লিকুইড বাই, এটা গেছ ভালদৰে জুলীয়া কৰিব পাৰে, কি হ'ব এইটো? ইনক্ৰিজিং দ্য প্ৰেছাৰ এণ্ড লৱাৰিং দ্য টেম্পাৰেচাৰ, চাপ বৃদ্ধি কৰি উষ্ণতা কমায়। 2 নম্বৰ দ্য প্ৰচেছ টু অবটেইন সল্ট ফ্ৰম দ্য চি ৱাটাৰ, সাগৰৰ পানী নিমখ আহৰণ কৰাৰ পদ্ধতি হ'ব কাষ্টিলেশ্যন, স্পষ্টীকৰণ। 3 নম্বৰ নাম্বাৰ অফ ভেলেন্সি ইলেক্ট্ৰন অফ ক্লোৰিন মাইনাছ আয়ন, ক্লোৰিন মাইনাছ আয়নৰ যোজ্যতা ইলেক্ট্ৰন 18 হ'ব। এ পাৰ্টিকল ইজ মুভিং সার্কুলার পথ অফ রেডিয়াস আর ডিসপ্লেসমেন্ট আফটার হাফ অফ সার্কেল উড, এটা পিণ্ড আৰবেশতে ঘূৰি আছে আধা বৃত্ত, এইটো টুৱাইছ আৰ হ'ব। হোৱাট ইজ দ্য মোমেণ্টাম এন অবজেক্ট অফ মাছ এম মুভিং উইথ দ্য ভেলোচিটি, এনচাৰটো হ'ব এইটো mv। 6 নিউটন ফাৰ্ষ্ট ল অফ দ্য মোশ্যন ইজ কল্ড, ল অফ ইণ্টেৰিয়াৰ জড়তাৰ সূত্ৰ বুলি কোৱা হয়। 7 নম্বৰ SI ইউনিট গ্ৰেভিটেশ্যন কনষ্টেণ্ট, মাহকৰণ দুৰ্বল, SI একক নিউটন মিটাৰ স্কুৱেৰ কেজি স্কুৱেৰ। হুইচ অফ দ্য ফলোইং ইজ কাৰেক্ট ইলেক্ট্ৰিক কনফিগাৰেশ্যন, মেগনেছিয়ামৰ তলৰ কোনটো শুদ্ধ ইলেক্ট্ৰন 282। তাৰপিছত দ্য স্পীড অফ সাউণ্ড লাৰ্জেষ্ট ইন শব্দৰ গতি সৰ্বোচ্চ, ষ্টিল তীখাত হয়। ওৱান অফ দ্য ফলোইং ফেক্টৰ ডাজ নট এ লিড এণ্ড চইল ফৰ্মেশ্যন, তল উল্লেখ কৰা এটা প্ৰক্ৰিয়া মাটিৰ সৃষ্টি অৰণ্য নজগায়, কি হ'ব এইটো? পলিথিন থৈলা, পলিথিন বেগছ। হোৱাট ইজ ডু মিন বাই ডেন্সিটি, হোৱাট ইজ দ্য ইউনিট, ঘনতা কাক বোলে? ইয়াৰ একক। হোৱাট ইজ দ্য ইকুৱেশ্যন, হোৱাই ডাজ দ্য আৱাৰ প্লাম প্লেন এণ্ড কোল্ড ওয়াইন দ্য উই পুট সাম স্টোনেটো অন ইট, বা বাষ্পীভবন কি হাতত তোলা এচিটন ঢালি থলে আমি কিয় ঠাণ্ডা অনুভৱ কৰোঁ। হোৱাট ইজ দ্য টিংচাৰ আইৰন, রাইট টু এপ্লিকেশন অফ সেন্ট্রিফিকেশন, খুবই ইম্পর্টেন্ট। হোয়াট ইজ দ্য মেল্টিউলেট, গিভ টু এক্সাম্পল, খুবই ইম্পর্টেন্ট। 7 নম্বৰ তলত দিয়া ৰাসায়নিক সংকেত এলুমিনিয়াম কৰে CaCl2, কপার নাইট্রেট CuNO3, ক্যালসিয়াম সালফেট CuSO4, ম্যাগনেসিয়াম ক্লোরাইড MgCl2। হাইড্রোজেন আৰু অক্সিজেন 1:2 ভৰ অনুপাত লগ লাগি পানী উৎপন্ন কৰে। 3 কে হাইড্ৰজেন বিক্রিয়া কৰিব কিমান ভৰ, এইটো খুবই ইম্পৰ্টেণ্ট, ভালকৈ চাবা। হোৱাট ডু মিন বাই দ্য চিম্বল, ৰাইট দ্য লেটিন নেম অফ আইৰন এণ্ড সোডিয়াম উইথ দেয়াৰ চিম্বল, চিহ্ন মানে কি? আইৰন সোডিয়াম চিহ্ন লেটিন কাম লিখা। ইফ জেড ইজ হোৱাট উড দি ভেলেন্সি অফ এলিমেন্ট অলসো, লিথিয়াম হ'ব 2:1 ভেলেন্সি হ'ব 1। রাইট দ্য ইলেকট্রন কনভার্সন নিউ 1 পেয়ার অফ দ্য আইসোটোপেন, একযোৰ সমস্থানিক সমবাৰী ইলেক্ট্ৰন হ'ব এইটো।
এইটো হ'ব তোমালোকৰ সমস্থানিক হ'ব ক্লোৰিন 1735 এণ্ড ক্লোৰিন 1737 পট্ৰিয়াম ডট্ৰিয়াম আৰু এইটো হাইড্ৰজেনৰ ট্ৰিটিয়াম হ'ব। তোমালোকে চাবা এই যে হাইড্ৰজেন 11 হাইড্ৰজেন 12 হাইড্ৰজেন 13 ডট্ৰিয়াম আইসোবাৰ হ'ব আৰ্গন 1840 আৰ্গন 2040 এইটো চাবা। ডিফাইন দি স্পীড এণ্ড ভেলোচিটি হোৱাট ইজ দ্য SI ইউনিট গতি আৰু সূত্ৰ লিখা দুইটাৰে SI একক মিটাৰ পাৰ ছেকেণ্ড হ'ব দুটাৰে। when you will say body uniform oscillation on uniform তুমি কেতিয়া বস্তুটা সুষম ত্বৰণ বিষম ত্বৰণ হোৱা বুলি ক'বা। তাৰপিছত এইটো 90 মিটাৰ দৈৰ্ঘ্য শীতাই খাতুৰে তাৰ মূৰৰ পৰা আনটো খাতুলৈ একেলগে অতি ইমান অতিকৈ খিলা গড় দুট আৰু গড় বেগ খুবেই ইম্পৰ্টেণ্ট। Why is the advice of the any luggage kept a rope and a bus with a rope এইটো খুবেই ইম্পৰ্টেণ্ট। বাছৰ মূৰত ৰখা বস্তু ৰছীৰে বান্ধি ৰাখি কিয় কোৱা হয়? which of the following more ইন্দ্ৰিয়া তলে জড়তা বেছি এটা ৰবৰ বল এটা একা শিল এখন চাইকেল এখন এটা মাছ টকীয়া বৈ এটকীয়া মুদ্ৰা। নিউটনৰ দ্বিতীয় গতি সূত্ৰ এ বল প্ৰয়োগ কৰিলে বৰ ত্বৰণে উৎপন্ন প্ৰমাণ এফ ইনটো খুবেই ইম্পৰ্টেণ্ট এইটো চাবা। তাৰ হোৱাট ইজ দ্য ডিফাৰেন্স বিটুইন মাছ এণ্ড দ্য অবজেক্ট অফ ৱেট বস্তু এটা ভৰ আৰু ওজনৰ মাজৰ পাৰ্থক্য। তাৰপৰা 19 মাকৰ্ষণ বিষম সূত্ৰ প্ৰশ্ন সম্পূৰ্ণ নথকা বুলি বস্তুবোৰৰ সৌলভ ব্যাখ্যা কৰিছে তাৰ যিকোনো দুটা উল্লেখ কৰা। তাৰপিছত মাকৰ্ষণ বিষম সূত্ৰলৈ ব্যাখ্যা কৰা খুবেই ইম্পৰ্টেণ্ট এইটো। when do we say the work is done কেতিয়া আমি কাৰ্য সমাধান হোৱা বুলি কওঁ। what is the kinetic energy of an object write an expression of kinetic energy of an বস্তু এটা গতি শক্তি বুলি কি বুজা বস্তু এটা প্ৰয়োগ ৰাখি ওলোৱা। what are the various energy transformation and occur when you are riding bicycle তুমি চাইকেল অৱস্থা ক্ষমতা শক্তি ভিন্ন ৰূপত কি হ'ব। ইয়াল বলতে নাগলা 15 নিউটন বল প্ৰয়োগ কৰে হাল বোৱা প্ৰধানৰ 15 দীঘল পথে হাল বাওঁতে কিমান কাৰ্য কৰা হ'ল সেইটো কাৰ্য ওলাব। হোৱাট আৰ দি ৱেভ লেংথ এণ্ড ফ্ৰিকুৱেঞ্চি এণ্ড এম্প্লিটিউড চাউণ্ড খুবেই ইম্পৰ্টেণ্ট এইটো। তাৰপিছত ড্ৰ লেভেল ডায়গ্ৰাম অফ দ্য বেলজাৰ এক্সপেৰিমেণ্ট খুবেই এইবিলাক বাইকখনৰ মাজে সঞ্চালিত হ'ব নোৱাৰে বুলি দেখুৱাই পৰীক্ষা খুবেই ইম্পৰ্টেণ্ট এইটো। ষ্টেট দ্য ডিফাৰেন্স বিটুইন প্ৰকাৰ্যাইট এণ্ড ইউৰেকাটিক চেল প্ৰকোকেন্দ্ৰ কোষ আৰু খণ্ডৰ মাজৰ পাৰ্থক্য। দুটা কোষ অংগৰ নাম ওলাই দুটা আনুবাংশিক পদাৰ্থ। ৰাইট এ শ্বৰ্ট নোট অফ দ্য প্লাষ্টিক খুবেই ইম্পৰ্টেণ্ট। হোৱাট আৰ দ্য এপ্লিকেশ্যন ফাউণ্ড অগস্তা বাজেগৰ ক'ত পোৱা যায় ৰাইট দ্য থ্ৰী ফাংচন ষ্টমাটা। দ্য ডায়গ্ৰামেশ্যন শ্ব' ডিফাৰেন্স বিটুইন দ্য থ্ৰী টাইপছ অফ দ্য muscle fibers give to example of the range of various you the see formation to ভিন্ন যৌন দেখা পোৱা পাৰ্থক্য। name the first four category used in classification জীৱৰ বৰ্ণীয় বৰ্ষ উপভাগীয় শ্ৰেণীভাগ। what is the similarity relation give example draw a diagram of the iglena। how is the our atom different from the atmosphere on the Venus and Mars কুকুৰামল বায়ুমণ্ডল আমাৰ কেনেকৈ ভিন্ন। what is the soil erosion what is the method of preventing and reducing soil erosion practical এইটো। তাৰপিছত যোৱা বছৰ এনুৱেল এক্সামৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ কুৱেশ্যন এইটো। চুজ দ্য কাৰেক্ট এনচাৰ 15টা আহিব তোমালোকে ভালকৈ চাবা। হোৱাট উইল দ্য টেম্পাৰেচাৰ ডিগ্ৰী ইন চেলচিয়াছ ফৰ 300 কেলভিন 300 ডিগ্ৰী উষ্ণতা 27 ডিগ্ৰী হ'ব। ষ্টেট দ্য মেটাৰ কেন বি চেঞ্জ বা চেঞ্জিং এনচাৰটো হ'ব কি হ'ব টেম্পাৰেচাৰ উষ্ণতা আৰু চাপ দুটাই হ'ব। if the humidity in the air increase then the rate of vibration যদি বায়ু আৰ্দ্ৰতা বাঢ়ে বাষ্পীভৱনৰ বেগ কি হ'ব কমে। তাৰপিছত তলত কোনটো প্ৰক্ৰিয়া ৰঞ্জ বিভিন্ন ৰং পৃথক কৰিব পাৰি এইটো ক্ৰমটোগ্ৰাফি বৰ্ণালয়খন হ'ব। আইৰণৰ চিহ্ন কি হ'ব Fe হ'ব। ইন ৱাটাৰ প্ৰডাকশ্যন অক্সিজেন হাইড্ৰজেন মাছ কিমান 1:8 হ'ব। দ্য আইচোবাৰ এমং দ্য ফলোইং কি হ'ব এইটো আৰ্গন 1820 আৰু 20 পটাছিয়াম 19। এন অবজেক্ট কভাৰ দ্য ইকুৱেল ডিষ্টেঞ্চ এন ইণ্টাৰভেল অফ টাইম অবজেক্ট যদি এটা সমবেদনাৰ দূৰত্ব অতিক্ৰমৰ গতি হ'ব সুষম গতি ইউনিফৰ্ম মোশ্যন। তাৰপিছত পাৰ্টিকুলাৰ মুভমেণ্ট চাৰ্কুলাৰ পৰ ৰেডিয়াছ আৰ দি ডিছপ্লেচমেণ্ট অফ দ্য হাফ চাৰ্কুল টুৱাইছ আৰ হ'ব। উইচ অফ দ্য ষ্টেটমেণ্ট কাৰেক্ট কি হ'ব এইটো স্পীড স্কেলাৰ এণ্ড ভেলোচিটি ভেক্টৰ গতি স্কেলাৰ ৰাখি আৰু বেগ ভেক্টৰ ৰাখি। SI ইউনিট মমেণ্টাম ভৰবেগৰ SI একক কেজি মিটাৰ পাৰ ছেকেণ্ড। কোনটো সূত্ৰৰে ব্যাখ্যা কৰে এইটো হ'ব থাৰ্ড ল অফ মোশ্যন গতি তৃতীয় সূত্ৰ। এটা বস্তুৰ ওজন পৃথিৱী আৰু বেছি চন্দ্ৰত কম গেটাৰ অফ আৰ্থ এণ্ড লেজাৰ অফ মুন। 14 ক্ষমতাৰ কি হ'ব ৱাট হ'ব। তলতে পদে ইডেলা ব্যৱহাৰ কৰা হয় অতি শব্দিক তৰংগ আল্ট্ৰাছাউণ্ড ৱাইভছ। নেম মেটেল উইচ লিকুইড ৰুম এণ্ড টেম্পাৰেচাৰ উষ্ণ তলত ধাতুটোৰ নাম লিখা। তলৰ পৃষ্ঠৰ এইটো বাটাৰ ফ্ৰম কাঠ আৰু তাৰপিছত নিমখৰ পৰা কপুৰ ফ্ৰম সল্ট খুবেই ইম্পৰ্টেণ্ট। হোৱাট ইজ দ্য ফৰ্মুলা অফ এলুমিনিয়াম AlCl3
Cl2 কার্বন ইলেকট্রন বিতরণ দেখুৱা পৰমাণু কেনে আৱিষ্কাৰ কৰিছিল তাৰপিছত হোৱাট ইজ দ্য টোটেল মোমেন্টাম বুলেট অফ দ্য পিষ্টল বিফোর গুলি চলাৰ আগত বুলেটৰ মুৰভাগ কিমান হ'ব হোৱাট ইজ দ্য vacancy প্লাবিতা মানে কি হোৱাট ইজ দ্য ৰিলেটিভ ডেন্সিটি ৰাইট দ্য এক্সপ্ৰেছন কাইন্ড অবজেক্ট পকাগ্ৰাফি के हाफ एम स्क्वायर व्हाट काइंड एनर्जी थ्री वेन द वाटर इन स्टोर ड्राम बंद जल जमा व्यक्ति स्वर्ण परिक्रम किमान राइट फ्रम सोनार व्हाट इज डेंसिटी व्हाट इज यूनिट खूब इम्पर्टेंट टिंगसार आइडेन खूब इम्पर्टेंट बस्तुर दूरत्व लेख प्रकृति ये भालक चाबा बस्तु एट 15 सेकेंड 15 मीटर साइज तार दूरत्व अतिक्रम करे गड़ जुति ऊल्ब लगे एन ऑब्जेक्ट ट्रेवल 15 मीटर 4 सेकेंड एन दी अनदर 2 सेकेंड व्हाट इज द एवरेज स्पीड A car acceleration uniformly from the 18 km per hour to 36 hour calculate acceleration সময় ত্বরিত পরা ইমান গয় ত্বরণ কি হব তারপর দলে মারলে কুবালে ধুলি উলুয়ালে ব্যাখ্যা করা হোয়াট ইজ দ্য কার্পেট বিটেন উইথ স্ট্রিক ডাস্ট কাম আউট অফ দ্য এক্সপ্লেইন বস্তুটা বড় পার্থক্য খুবই ইম্পর্টেন্ট হোয়াট ইজ টু অ্যাপ্লিকেশন আর্কিমিডিস এটু এবার বহুত ইম্পর্টেন্ট এ ব্যাটারি লাইট বাল্ব ডেসক্রাইব দ্য এনার্জি চেঞ্জ ইন প্রসেস A force of 7 Newton acting on the object and through the 8 meter and direction of the force it is force active object through the display what is the work done বস্তু এটা উপরে 7 নিউটন বল কৰিছে দিশত খৰণৰ ক্ষমতা বলটো কিৰে সম্পূৰ্ণ কাৰ্য কিমান হ'ব ৰাসায়নিক সংকেত ক্যালসিয়াম অক্সাইড CaO ক্যালসিয়াম কার্বনেট CO3 ক্যালসিয়াম ক্লোরাইড CaCl2 সমস্ত আইসো গিভেন টু ইউজেস অফ আইসোটপ খুব ইম্পর্টেন্ট स्टेट न्यूटन सेकेंड ल खूब इम्पर्टेंट ये एबार भालक चाबा F = m डेस्क्राइब बेलचार एक्सपेरिमेंट डायग्राम खूब इम्पर्टेंट ये शुद्ध उठाटा बाचुला तलधरण प्लास्टिक मानवर पेशी और ये तुम्हारे भालके चाबा व्हाट इज न्यूक्लाइड वेयर द प्रोटीन सिंथेसिस इन सेल कोखर कोनটো অঙ্গনে प्रोटीन সংশ্লেষণ হয় नेम द टिश्यू ट्रांसपोर्ट प्लांट ये जाइलेम हम Name the tissue from the inner lining of our the berkhon ki color name the egg of laying mammals what is the mean by flagella etu tumalake saba what is the name of the protozoa organism responsible signal to one system ade prani naam influenza it causes by bacteria etu saba tumalake what is the true form of oxygen found in the atmosphere what is the soil irrigation etu saba mou utpন্ন করে মৌমাছি বার্তা তার বৈজ্ঞানিক নাম What is the vermicompost Kesumota hierarchy difference between prokaryote and eukaryote to Saba Epobens and repulse Uvaisa Hosi boiler and layers Robi crops and kharifs in the Etu Tumalake Saba Edo sorry Kuntu Bona attack ko kom honga Kuntu attack ko BC What are the mean of the spread and disease bear hono karak write a short note greenhouse effect write a level diagram and neuron তাৰপিছত প্ৰেক্টিকেল তোমালোকে ভিডিওটো ভালকৈ চাবা শেষলৈকে মই ক্লাস 9 ৰ অল সাবজেক্টৰ তোমালোকৰ এমসিকিউ সলভ কৰি দিম আৰু যদি তোমালোকক কিবা কোৱেশ্চন আনসাৰ লাগে যদি মোক কলে হ'ল মই নেক্সট ভিডিওটো দিম অল সাবজেক্টৰ তোমালোকৰ মই কোৱেশ্চন পেপাৰ খিনি তোমালোকক দি যাম তোমালোকে মোৰ ভিডিওটো শেষলৈকে চাবা আৰু প্লিজ তোমালোকে মোৰ ভিডিওটো শেয়াৰ কৰিবা লাইক কৰিবা কমেন্ট কৰিবা বেলেগ ইউটিউবাৰ বিলাকে এনেকুৱা ভালকৈ নিদিয়ে তোমালোকৰ মই আসামিজ গ্ৰামাৰ অলৰেডি ক্লাস 9 10 বোথৰ দিয়া আছে তোমালোকে চাবা এই এনুৱেল এক্সামিনেশনৰ কাৰণে ধন্যবাদ ছাত্ৰ ছাত্ৰী সকল